নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই পল্লৱী পাঠক ইকক্সৰ আজি ক্লাছলৈ তোমালোক সকলোকে স্বাগতম জনাইছো আজি আমি আলোচনা কৰিবলৈ লৈছো সপ্তম শ্ৰেণীৰ গণিতৰ এটা নতুন পাঠ বীজগণিতীয় ৰাশি আহা আমি আলোচনা কৰো বীজগণিতীয় ৰাশি প্ৰথমে আমি শিকিব লাগিব চলক আমি যিকোনো অজ্ঞাত ৰাশি নিৰ্দেশ কৰিবলৈ ইংৰাজী বৰ্ণমালাৰ a b c বা x y z যদি আমি অংকটোত ব্যৱহাৰ কৰো সেইবোৰক কি বুলি কোৱা হয় চলক বুলি কোৱা হয় আৰু চলকৰ মানবোৰ কি হৈ যায় সলনি হৈ থাকে কিন্তু আৰু এটা ৰাশি আছে ধ্ৰুৱক ধ্ৰুৱকত কি হ'ব ধ্ৰুৱকৰ এটা সদায় নিৰ্দিষ্ট মান থাকে যেনেকৈ -2 বা 2 50 -5 এইবোৰ হয় ধ্ৰুৱক যদি আমি ৰাশিটোত এনেকুৱা ধৰণৰ পাওঁ তেনেহলে সেইবোৰক ধ্ৰুৱক বুলি কোৱা হয় এতিয়া বীজগণিতীয় ৰাশিৰ ক্ষেত্ৰত যেতিয়া আমি এইবোৰ পাওঁ যেনেকৈ আমি কিছুমান ৰাশি পাওঁ তোমালোকে দেখিছা 3x + 2 বা 2y এনেকুৱা ধৰণৰ আমি কিছুমান ৰাশি পাওঁ নহয় জানো ইয়াৰে এই যে 2y যেটো y লিখা আছে y মানটো কি হয় যিকোনো হ'ব পাৰে যদি মই 10 বুলি কওঁ তেনেহলে এই গোটেই ৰাশিটোৰ মানটো কিমান হ'ব এই গোটেই ৰাশিটোৰ মান হ'ব 10 * 2 2ক যদি 10ৰে পূৰণ কৰো 20 হ'ব যদি y মানটো মই 5 বুলি ধৰো তেনেহলে কিমান হ'ব 5 2ৰে যদি পূৰণ কৰো তেনেহলে 10 হ'ব y মানটো যদি মই 4 লওঁ তেনেহলে কিমান হ'ব 2ৰে পূৰণ কৰিলে হ'ব 8 অৰ্থাৎ y ৰ মানটোৰ ওপৰত ভিত্তি কৰি গোটেই ৰাশিটোৰ মানটো সলনি হৈ থাকে গতিকে এই এনেকুৱা ধৰণৰ x y z বা a b c থকা ৰাশিবোৰক আমি কি বুলি কওঁ বীজগণিতীয় ৰাশি বুলি কওঁ আৰু এই সংখ্যাবোৰক আমি কি বুলি কওঁ চলক বুলি কোৱা হয় আগবাঢ়িছো পিছৰটোলে বীজগণিতীয় ৰাশিৰ এটা সংখ্যাৰ x ৰ লগত 3 যোগ কৰিলে বীজগণিতীয় ৰাশিটো কি হ'ব x + 3 এইটো x ৰ লগত অকমান শব্দকেইটা মন কৰিবা x ৰ লগত 3 যোগ কৰিলে যেতিয়া লগত বুলি থাকিব তেতিয়াহলে আমি কি কৰিব লাগিব যোগ চিহ্ন ব্যৱহাৰ কৰিব লাগিব x ক 3ৰে পূৰণ কৰি পোৱা বীজগণিতীয় ৰাশিটো হ'ব 3x এটোত কি কৈছে x ক পূৰণ কৰি তাৰমানে ইয়াতে সংখ্যাটোত আমি কি কৰিব লাগিব ৰাশিটো পূৰণ কৰিব লাগিব এইখিনি কথা তোমালোকে পঢ়োতে ধৰিব পাৰিব লাগিব x ক 4ৰে পূৰণ কৰি পূৰণফলক বৰ্গ কৰিলে বীজগণিতীয় ৰাশিটো হ'ব 4x স্কয়াৰ ইয়াতে আকৌ বৰ্গৰ কথা এটা আহিছে নহয় জানো ঠিক আছে বাৰু ইয়াতে এখন আমাক চাৰ্ট দিয়া হৈছে তোমালোকে দেখিছা প্ৰশ্ন কাকত আৰু প্ৰশ্ন কাৰ্ড আৰু উত্তৰ কাৰ্ড বুলি কোৱা হৈছে ইয়াতে কিছুমান আমাক দিয়া আছে উক্তি কিছুমান দিয়া আছে আৰু উক্তি মতে ইয়াতে ৰাশিবোৰ কেনেকুৱা হ'ব আমি মিলাব লাগে প্ৰথমতে চোৱা x ক 3ৰে হৰণ কৰি হৰণফলৰ সৈতে x যোগ x ক 3ৰে হৰণ কৰিছে তাৰমানে x/3 তাৰ লগত কি হ'ব +1 গতিকে ক'ত আছে আমি চাই লৈছো এইটো 8 নম্বৰটো কি হৈছে আমি যদি 8 নম্বৰটো মিলাও ইয়াতে আহি যাব x ক 3ৰে হৰণ কৰি তাৰ লগত x যোগ কৰিছে দ্বিতীয়টো x ক 3ৰে পূৰণ কৰি পূৰণফলৰ সৈতে 4 যোগ কৰিছে x ক 3ৰে পূৰণ কৰিছে আৰু তাৰ পূৰণফলৰ সৈতে 4 যোগ কৰিছে অৰ্থাৎ এইটো 3x ৰ লগত এইটো ঠিক একে ধৰণে x ৰ বৰ্গৰ সৈতে x ক 5ৰে পূৰণ কৰি যোগ কৰা আৰু যোগফলৰ সৈতে পুনৰ 6 যোগ কৰা x ৰ বৰ্গৰ সৈতে x ক 5ৰে পূৰণ কৰিছে x ৰ বৰ্গৰ সৈতে x ক 5ৰে পূৰণ কৰি যোগ কৰিছে আকৌ 6ৰে যোগ কৰিছে অৰ্থাৎ এইটো হ'ব এইটো ৰাশিৰ লগত x ৰ বৰ্গৰ সৈতে 4 যোগ তাৰমানে x² + 4 অৰ্থাৎ এইটোৰ লগত হ'ব এইটো ৰাশি তাৰ পিছত x ৰ সৈতে 5 যোগ কৰি যোগফলক 3ৰে পূৰণ x ৰ সৈতে 5 যোগ কৰিছে x + 5 তাক 3ৰে পূৰণ কৰিছে গতিকে এই ৰাশিটো হ'ব ইয়াতে ঠিক একে ধৰণে x ক 6ৰে পূৰণ কৰি পূৰণফলৰ বৰ্গ x ক 6ৰে পূৰণ কৰিছে আৰু পূৰণফলৰ বৰ্গ এই ৰাশিটো আহিব ইয়ালে তাৰ পিছত x ক 4ৰে পূৰণ কৰি পূৰণফলৰ লগত
y 3 ৰে পূৰণ কৰি যোগ কৰিছে x ক 4 ৰে পূৰণ কৰিছে পূৰণফলৰ লগত y 3 ৰে পূৰণ কৰি যোগ কৰিছে মানে এইটো হ'ব এইটো আহিব ইয়াতে x ৰ লগত 4 যোগ কৰি যোগফলক 3 ৰে হৰণ কৰিছে x ৰ লগত 4 যোগ কৰিছে আৰু যোগফলক 3 ৰে হৰণ কৰিছে তাৰ পিছত চলক x আৰু চলক y যোগফলৰ লগত 3 যোগ অৰ্থাৎ এইটো হ'ব গতিকে আমি যদি অকমান মন দি পঢ়ি লব পাৰো আমি এইবোৰ উলিয়াবলৈ কিন্তু একেবাৰে সহজ তোমালোকেও নিশ্চয় পাৰিবা আগবাঢ়িছো আমি পিছৰটোলে তলৰ বীজগণিতীয় ৰাশিক উক্তিত প্ৰকাশ কৰা ইয়াতে প্ৰথমটো দিছে 4xy + 3 আমি কেনেকৈ লিখিব পাৰো আমি বাৰু লিখিবলৈ এবাৰ চেষ্টা কৰো নহয় জানো 4xy + 3 4xy + 3 আমি ৰাশিটোক এনেকৈ লিখিব পাৰো x আৰু y পূৰণফলক লগত 4 পূৰণ কৰি 3 যোগ কৰিছো কৰি 3 যোগ কৰা হল আমি এনেকৈ লিখি দিব পাৰো x আৰু y পূৰণফল মানে x আৰু y উভয় পূৰণ হৈছে লগতে আমি 4ও পূৰণ কৰিছো বা x y 4 পূৰণ কৰি তাৰ লগত পূৰণফলৰ লগত 3 যোগ কৰা হল দ্বিতীয়টো কি আছিল আমি চাই লৈছো x to the power 4 x to the power 4 টো আমি কেনেকৈ ক'ব পাৰো x to the power 4 টোক আমি ক'ব পাৰো যে x ৰ বৰ্গ x ৰ বৰ্গ অৰ্থাৎ x স্কয়াৰক আকৌ বৰ্গ কৰা হল তাৰ পিছত আহিছে x কিউব y কি হ'ব x কিউব y আমি কেনেকৈ ক'ব পাৰো x কিউব y আমি সিম্পলি ক'ব পাৰো যে x কিউবৰ লগত y পূৰণ কৰা হল কিন্তু x কিউবটো কি বুলি ক'ব পাৰিম x ৰ ঘন লগত y পূৰণ কৰা হল y পূৰণ কৰা হল তাৰ পিছত আছে 2x স্কয়াৰ - x এটোক আমি কেনেকৈ কম 2x স্কয়াৰ - x x ৰ বৰ্গক 2 ৰে পূৰণ কৰি তাৰ পৰা x বিয়োগ কৰা হল নেক্সট লে আমি আহিছো 2x + 3y + 4 2x + 3y + 4 কি হৈছে x ক 2 ৰে পূৰণ কৰি আৰু y 3 ৰে পূৰণ কৰি যোগ কৰা হল
আৰু লগত 4 যোগ কৰা হ'ল 4 যোগ কৰা হ'ল এই ধৰণে আমি ক'ব পাৰো নহয় জানো আৰু এটা আছে আমাৰ ইয়াতে দিয়া আছে x square plus 5x minus 6 এইটো আমি বাৰু ইয়াতে লিখি দিব পাৰিম এইটো x square অৰ্থাৎ x ৰ বৰ্গৰ লগত x ক 5ৰে পূৰণ কৰি যোগ কৰা হ'ল আৰু 5ৰে পূৰণ কৰি যোগ কৰা হ'ল আৰু তাৰ পৰা 6 বিয়োগ কৰা হ'ল এইখিনি হ'ল গতিকে এই ধৰণে আমি যদি ৰাশিবোৰ দিয়া থাকে আমাৰ ৰাশিবোৰ আমি উক্তিলে নিব পাৰো নহয় জানো ঠিক আছে আগবাঢ়িছো আমি পিছৰটোলে এতিয়া আছে বীজগণিতীয় ৰাশি গঠন প্ৰক্ৰিয়া ৰাশিবোৰ কি ধৰণে বনোৱা হয় মূল বীজগণিতীয় ৰাশি গঠন কৰোতে ৰাশিৰ অংশবোৰ পৃথকে গঠন কৰি পিছত যোগ কৰা হৈছে এই ৰাশিবোৰৰ অংশবোৰ যিবোৰ পৃথকভাৱে গঠিত কৰি পিছত যোগ বা বিয়োগ কৰা হয় সেইবোৰক কি বুলি কোৱা হয় পদ বুলি কোৱা হয় টাৰ্ম বুলি কোৱা আমি ইংলিছত পদ বুলি কোৱা হয় আমি কোনবোৰৰ কথা কৈছে এবাৰ চাই লৈছো ইয়াতে মাইনাস বিয়োগ চিহ্নটো পদত অন্তৰ্ভুক্ত গতিকে -3y এটা পদ 3y যদি মাইনাস বা +2 হয় +2 আমি লিখিব নালাগে -2 কিন্তু বিয়োগ চিহ্নত অন্তৰ্ভুক্ত আৰু -3y টো এটা পদ হয় গতিকে যদি আমি এই ৰাশিটোৰ ক্ষেত্ৰত কথা পাতো 2x + -3y পদটোৰ ক্ষেত্ৰত 2x ৰ লগত -3 টো যোগ কৰা হৈছে আৰু ঠিক একে ধৰণে 3x + 7 ৰাশি গঠন কৰোতে কি হৈছে 3x আৰু 7 ৰাশিটো যোগ কৰা হৈছে নিশ্চয় তোমালোকে বুজি পাইছা নহয় জানো ঠিক আছে আগবাঢ়িছো পিছৰটোলে পদৰ উৎপাদক আমি এতিয়া উৎপাদকৰ বিষয়ে পঢ়িম 3x² - 2x² ৰাশিটোত 3x² আৰু -2x² পদেৰে গঠিত অৰ্থাৎ 3x² টোত কি আছে 3 × 3 3 × x × x ইয়াতে x² দুটা x পূৰণ হৈ আছে লগত 3 পূৰণ হৈ আছে পদটোৰ উৎপাদক হ'ব 3xx আৰু -2x² কি হ'ব -2x² মানে দুটা x থাকিব এটা হ'ল -2 এটা হ'ল x আৰু এটা হ'ল x আৰু এটা হ'ল y আৰু ইয়াৰ উৎপাদকবোৰ হ'ব -2xxy এইকেইটা হ'ব উৎপাদক এতিয়া বৃক্ষ চিত্ৰৰ কথা আহিছো বৃক্ষ চিত্ৰৰ সহায়ত আমি এটা ৰাশিৰ পদ আৰু ইয়াৰ উৎপাদকসমূহ উপস্থাপন কৰিব পাৰো কি ধৰণে পাৰো আমি চাই লওঁ আহা তলৰ চিত্ৰটো 3x² - 2x² ৰাশিটোৰ বাবে বৃক্ষ চিত্ৰ আঁকি দেখুওৱা হৈছে ৰাশি কেইটা আছিলে 3x² - 2x²y 3x² ৰ বৃক্ষ চিত্ৰটো কেনেকুৱা হয় 3x ৰ পৰা কি আহিছে 3x আৰু x আৰু -2x²y পৰা আহিছে -2xx আৰু y এই ধৰণৰ চিত্ৰ যদি আমি উপস্থাপন কৰো উৎপাদকবোৰ উলিয়াবৰ কাৰণে ৰাখি এটাৰ পৰা তাক আমি কি বুলি কওঁ বৃক্ষ চিত্ৰ বুলি কওঁ মনত ৰাখিবা একে ধৰণে ইয়াতো 5x³ + 3xy আৰু 2y এই ধৰণৰ এটা বৃক্ষ চিত্ৰ ইয়াতে দেখুওৱা হৈছে আগবাঢ়িছো আমি পিছৰটোলে তলত দিয়া বীজগণিতীয় ৰাশিবোৰৰ বৃক্ষ চিত্ৰ আঁকোৱা আহা আমি যদি প্ৰথম ৰাশিটো লওঁ 2x 3y ইয়াতে কি হ'ব 2x ৰ কি হ'ব আমি বৃক্ষত কি পাম 2 আৰু x পাম আৰু 3y কি পাম আমি 3 পাম আৰু
y পাম ঠিক একে ধৰণে যদি আমি এইটো লওঁ তেনেহলে আমি এইটো 10 ৰ পৰা আমি কি পাম 10 ক আমি কি ধৰণে লিখিব পাৰো 2 5x আৰু y আৰু 5 ৰ ক্ষেত্ৰত আমি কি লিখিব পাৰো 5 -5 আছে গতিকে -5 আমি লিখিব পাৰো এইকেইটা হল ইয়াৰ উৎপাদক ঠিক একে ধৰণে যদি আমি এইটো সংখ্যা লওঁ 4x কিউবৰ কাৰণে আমি কি লিখিব পাৰো 2 আৰু এটা আমি লিখিব পাৰো 2x কিউব x আৰু x আৰু 2x স্কয়াৰ y কাৰণে আমি লিখিব পাৰো 2x স্কয়াৰ x আৰু এটা হল y এইটো আমি লিখিব পাৰো এই ধৰণে আমি বৃক্ষ চিত্ৰ আঁকিব পাৰো আৰু ইয়াৰ পৰা আমি ইয়াৰ উৎপাদক কেইটাও লিখি দি উলিয়াব পাৰো নহয় জানো ঠিক আছে বাৰু আগবাঢ়িছো বিচৰাটোলে এতিয়া আমি আহিছো সহগৰ ধাৰণালৈ সহগ কি আমি ইতিমধ্যে ধ্ৰুৱক আৰু চলকৰ বিষয়ে পঢ়িলোৱে সহগ কি আমি অকমান মন কৰিবা সহগটো হৈছে পদটোৰ সংখ্যাগত কাৰক যেনে 2x স্কয়াৰ y পদটোত 2 সাংখ্যিক 2x স্কয়াৰ y সহগ আৰু x y বীজগণিতীয় উৎপাদক অৰ্থাৎ এইটো সহগ আৰু এইখিনি কি হ'ব উৎপাদক সাংখ্যিক উৎপাদকটোক পদটোৰ বাকি অংশৰ লগতে পদটোৰো সাংখ্যিক সহগ বুলি কোৱা হয় বা সহগ বুলিও কোৱা হয় গতিকে 2x স্কয়াৰ y ৰ পদটোৰ সহগ হ'ব 2 অৰ্থাৎ এই পদটোৰ কাৰণে সাংখ্যিক সহগ যদি আমি বিচাৰো তেনেহলে কি হ'ব এইটো 2 হ'ব গতিকে মন কৰিছা যে সাংখ্যিক সহগটো আমি সাধাৰণভাৱে সহগ বুলিও ক'ব পাৰো কেতিয়াবা বীজগণিতীয় সহগৰ ক্ষেত্ৰত আমি সহগ শব্দটো ব্যৱহাৰ কৰো এতিয়া ইয়াতে আছে যেনেকে 7xy পদটোত xy ৰ সহগ হল 7 আৰু 7y ৰ সহগ হ'ব x 7x ৰ সহগ হ'ব y কিন্তু সামগ্ৰিকভাৱে ক'বলৈ হলে 7xy ৰ পদৰ সহগটো হ'ব 7 সাংখ্যিক সহগ হলে এইটোৱে হ'ব কিন্তু যদি 7y ৰ সহগ বিচাৰো আমি x লিখিব পাৰো বা 7x ৰ সহগ যদি বিচাৰো তেনেহলে আমি y লিখিব পাৰো এতিয়া ইয়াতে তলৰ তালিকাখনলৈ মন কৰা ইয়াতে ৰাখি কিছুমান দিয়া আছে ইয়াতে পদ দিয়া আছে এইকেইটা পদ দিয়া আছে আৰু ইয়াৰ সাংখ্যিক সহগ কি ইয়াতে যেনেকে পদটো দিয়া আছে 1a মন কৰিবা এই সাংখ্যিক সহগটো কি হ'ব 1 এই লগত বেলেগ একো সংখ্যা নাই 1 ইয়াতে পদ দিয়া আছে xy এই xy ৰ সাংখ্যিক সহগ কি হ'ব 1 এ হ'ব ইয়াতে 7x ৰ সাংখ্যিক সহগ হ'ব 7 আৰু 3y ৰ বাবে সাংখ্যিক সহগ হ'ব -3 ঠিক তেনেধৰণে xy স্কয়াৰ এইটোৰ কাৰণে সাংখ্যিক সহগ হ'ব 1 আৰু -y ৰ কাৰণে সাংখ্যিক সহগ হ'ব -1 3x স্কয়াৰ y এইটোৰ কাৰণে সাংখ্যিক সহগ হ'ব 3 -2xy স্কয়াৰৰ কাৰণে হ'ব -2 আৰু এইটোটো 3 আছে চলক নাই ইয়াতে ঠিক একে ধৰণে ইয়াতেও ৰাশিখিনি দিয়া আছে ইয়াতে x আছে x ৰ কাৰণে সহগ 1 xy স্কয়াৰৰ কাৰণে সহগ হ'ব x ৰ কাৰণে x ৰ সহগ হ'ব y স্কয়াৰ ঠিক তেনেধৰণে -xz ত x ৰ সহগ হ'ব -z আৰু ইয়াতে আছে axy ইয়াতে axy x ৰ যদি সহগ লওঁ আমি ay হৈ যাব এইখিনি হ'ব আমাৰ আৰু এটা আছে ইয়াতে 3xy স্কয়াৰ আছে 3xy স্কয়াৰৰ কাৰণে সহগ হ'ব 3y স্কয়াৰ গতিকে ইয়াতে কি ধৰণে পদবোৰৰ পৰা সহগবোৰ নিৰ্ণয় কৰা হৈছে তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো বাৰু আমি আগবাঢ়িছো পিছৰটোলে ইয়াতে এখন তালিকা দিয়া আছে আৰু তালিকাখন আমাক সম্পূৰ্ণ কৰিবলৈ দিছে আমি চেষ্টা কৰো নহয় জানো ৰাশি দিয়া আছে 2x + 7y y উৎপাদকযুক্ত পদ হ'ব 7y আৰু y সহগ কি হ'ব তেনেহলে y সহগটো আমি পাম 7 ইয়াতে y উৎপাদকযুক্ত পদ কি হ'ব xy হ'ব এটা আৰু এটা হ'ব 2yx স্কয়াৰ আৰু ইয়াৰ পৰা y উৎপাদকযুক্ত পদটো হ'ব x সহগ হ'ব x আৰু এইখিনিৰ পৰা সহগ হ'ব 2x স্কয়াৰ
এইটো হ'ব -yz³ গতিকে এইটোৰ উৎপাদক কি হ'ব -z³ y সহগ উলিয়াব দিছে এইটোৰ পৰা আছে অকল by গতিকে y সহগটো হ'ব b আমি এই ধৰণে x ৰ বা y ৰ সহগ নিশ্চয়কৈ উলিয়াব পাৰিম নহয় জানো ঠিক আছে বাৰু আগবাঢ়িছো পিছৰটোলে প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আমি আজি ক্লাছটোত বীজগণিতীয় ৰাশিৰ আমাৰ আজি প্ৰথম ভিডিঅ'টো আছিলে আৰু আমি আলোচনা কৰিলো বীজগণিতীয় ৰাশিৰ বিষয়ে উক্তিৰ পৰা কি ধৰণে আমি ৰাশি এটা লিখিব পাৰো আমি পদৰ বিষয়ে আলোচনা কৰিলো আৰু সহগৰ ধাৰণা ললো এতিয়া আমি দুটা মূল্যায়ন কৰি চাও নহয় জানো ঠিক আছে ইয়াতে লিখা আছে xক 4ৰে পূৰণ কৰি পূৰণফলক বৰ্গ কৰিলে বীজগণিতীয় ৰাশিটো কি হ'ব বীজগণিতীয় এটা উক্তি আমাক দিয়া আছে আৰু আমাক ৰাশিটো লিখিবলৈ দিছে xক 4ৰে পূৰণ কৰিলে আমি কি পাম 4x এইটো হ'ব xক 4ৰে পূৰণ কৰিলে আৰু পূৰণফলক বৰ্গ কৰিলে গতিকে আমি যদি পূৰণফলক বৰ্গ কৰি দিও তেনেহলে আমি কি লিখিব লাগিব 4x স্কয়াৰ এইটো হ'ব বীজগণিতীয় ৰাশিটো নহয় জানো আগবাঢ়িছো আমি পিছৰটোলে 7xy পদটোৰ মন কৰিবা 7xy পদটোৰ xy ৰ সহগ কি হ'ব xy ৰ সহগ কি হ'ব এই পদটোৰ পৰা x হ'বনে y হ'বনে 1 হ'ব নে 7 হ'ব xy সহগ দিয়া আছে 7xy গতিকে xy সহগ x আৰু y হ'বই নোৱাৰে যেহেতু এটা সংখ্যা আছে গতিকে 1ও হ'ব নোৱাৰে গতিকে 7xy সহগটো কি হ'ব 7 হ'ব প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আমাৰ আজি ক্লাছটো ইমানখিনিয়ে আছিলে মই আশা কৰিম তোমালোকে সুন্দৰকৈ বুজি পাইছা আমি আজি আমাৰ ক্লাছটোত যিবোৰ কথা আলোচনা কৰিলো মই অনুৰোধ জনাম তোমালোকৰ টোকা বহীখনত সুন্দৰকৈ লিখি থবা আৰু প্ৰেক্টিছ কৰিবলৈ নাপাহৰিবা কাৰণ গণিত আমি যিমানেই প্ৰেক্টিছ কৰিম আমাৰ বাবে সিমানেই সহজ হৈ পৰিব আমি আহি আছো এটা নতুন ভিডিঅ'লৈ তেতিয়ালৈ নমস্কাৰ